আঘাতপ্ৰাপ্ত এটি বান্দৰ নিজে গৈ ওলাল ঔষধৰ দোকান দেখুৱাই দিলে নিজৰ ঘা দুখৰ এটা ভাইৰেল ভিডিঅ' ঔষধৰ দোকানত প্ৰৱেশ কৰে এটা বান্দৰে ঔষধৰ দোকানৰ কাউণ্টাৰৰ সন্মুখত টেবুলখনত বহি ল'লে বান্দৰটো আঘাতৰ স্থান দেখুৱাইও দিলে আঘাতপ্ৰাপ্ত বান্দৰটোৱে চিকিৎসাৰ বাবে দৌৰি গ'ল ঔষধৰ দোকানলৈ আৰু এই ভিডিঅ' ভাইৰেল হৈ পৰিছে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাংলাদেশৰ মেহেৰপুৰত সংঘটিত হৈছে এই ঘটনাটো কেতিয়া ৰেকৰ্ডিং কৰা হৈছিল সেই ভিডিঅ'টোৰ পৰা স্পষ্ট হোৱা নাই চাওক কিদৰে বান্দৰটোৱে ধৈৰ্য ধৰি বহি আছে দোকানখনত আৰু দুজন যুৱক বান্দৰটোক বিস্কুট খাবলৈ দিলে মূৰতো চুমা খাই মৰম কৰিলে বান্দৰটোৱে শান্ত হৈ বহি বাৰে বাৰে আঘাতৰ ঠাইডোখৰলৈ চাই থাকিল ঘা ডোখৰত বেণ্ডেজো বান্ধি দিলে বান্দৰৰ কৃতিত্ব দেখি সেই যুৱককেইজন আচৰিত হৈ পৰিল ভাইৰেল ভিডিঅ'টো পোষ্ট কৰিছে প্ৰিয়া বেংগালোৰ ট্ৰিগেছ নামৰ ইনষ্টাগ্ৰাম একাউণ্টত ইতিমধ্যে বহুতে ভিডিঅ'টো চাইছে সেই ভিডিঅ'টোত লাখ লাখ ভিউজো হৈছে হাজাৰ হাজাৰ লোকে লাইক কমেণ্ট কৰিছে এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ভিডিঅ'টো চাই নেটিজেনসকলে বিভিন্ন ধৰণে মন্তব্যও কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম ফাৰ্ষ্ট